সকলোকে নমস্কাৰ। কেৱল মাত্ৰ জীয়াই থাকিবৰ কাৰণে আমি এনেকা সিদ্ধান্ত ল'ব লাগে নেকি? নিজৰ ভোকৰ কাৰণে, নিজৰ পেটৰ কাৰণে আমি কি লোকক আমি মাৰি পেলাওঁ নেকি? এই মদ বিক্ৰী কৰি পিনে যদি এনেকা কৰা হয়, এটা ঘৰৰ কাৰণে আমি 10টা ঘৰ বেয়া কৰিবলৈ সিদ্ধান্ত ল'ম নেকি? এইটো উচিত সিদ্ধান্ত নহয়। সেইকাৰণে আমি নিজৰ পেটৰ কাৰণে আমি 10টা ঘৰ আমি বেয়া কৰিব নিবিচাৰিম। সেইকাৰণে আমি এই যিটো মদ হয়, এই মদটো সকলোৰ বাবে বেয়া। বেলেগ এটা উপায় বিচাৰিব লাগে, যাতে মানে আমাৰ ভৱিষ্যত আগপিনে ভাল হ'ব। এতিয়া আমি নিজৰ ল'ৰা ছোৱালীৰ বাবে আমি এই মদ বিক্ৰী কৰি পিনে যদি আমি এসাঁজ খুৱাম, পাছত ইহঁতি কি ভাল হ'ব? এইটো একো মানে গেৰেণ্টি নাই। পাছত লোকক যদি বেয়া কৰোঁ, পাছত অহা সময়ত নিজৰ বেয়া হ'ব পাৰে। সেইকাৰণে এই মদ বিক্ৰী কৰাটো ভাল নহয়। হয়তো হাত ভৰি ভাল আছে, তো আমি বেলেগ কিবা উপায় ব্যৱসায় কৰি পিনে নিজৰ জীৱনটো আমি চলিব পাৰোঁ। তো ভিডিঅ'ত যদি ভাল লাগিব তো লাইক কৰিব আৰু ফেচবুকটো ফ'ল' কৰি দিব। বেয়া লাগিব তো কমেণ্ট কৰিব।